No. Finish it! লুচিফাৰ পপ কালচাৰ এটা ফেমাছ নাম। কেতিয়াবা না কেতিয়াবা আমি সকলোৱে লুচিফাৰ নাম কোনোবা মুভি অথবা চিৰিজত শুনিছোঁ, আৰু যদি নাই শুনা তেন্তে ইয়াত কি কৰি আছে? गजब बेइज्जती है। চৰি জাষ্ট কিডিং। আপুনি যদি লুচিফাৰৰ নাম নাই শুনা তেন্তে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে, কাৰণ আজি আমি ডিছকাছ কৰিম লুচিফাৰৰ অৰিজিন। লুচিফাৰ একচুৱেলি কোন হয়, দেৱতা, ভগৱান নে চেতান? চ' হে গাইজ, মিষ্টাৰ মেবি এটা নতুন এপিছডলৈ ৱেলকাম। আজি এপিছডটোৰ পৰা আমি এটা নতুন চিৰিজ আৰম্ভ কৰিম, যাৰ নাম হ'ল গডছ এণ্ড ডিমন। ইয়াত আমি বিভিন্ন ধৰ্মৰ ভগৱান, দেৱতা আৰু দানৱৰ বিষয়ে আলোচনা কৰিম। চ' আৰু টাইম ৱেষ্ট নকৰোঁ, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আজিৰ পৰা বহুত হাজাৰ 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 বছৰ আগৰ কথা, যেতিয়া পৃথিৱী আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱা নাছিল। তেতিয়া আছিল মাত্ৰ স্বৰ্গ, ঈশ্বৰ আৰু দেৱগণ, আৰু সকলো ফালে আছিল মাত্ৰ সুখ আৰু শান্তি। আৰু তাৰ দেৱগণৰ মাজত এজন দেৱতা আছিল লুচিফাৰ, দি মৰ্ণিং ষ্টাৰ, স্বৰ্গৰ আটাইতকৈ ধুনীয়া আৰু জ্ঞানী দেৱতা, যাৰ উপস্থিতিয়ে স্বৰ্গৰ শোভা বঢ়াইছিল। ঈশ্বৰৰ আটাইতকৈ প্ৰিয় দেৱতা লুচিফাৰ, যাক ঈশ্বৰে নিজ হাতেৰে নিৰ্মাণ কৰিছিল। সেয়ে লুচিফাৰৰ মনত অহংকাৰো বহুত বাঢ়ি আহিছিল। নিজৰ জ্বলতাত লাহে লাহে নিজেই অন্ধ হৈ গৈছিল লুচিফাৰ। লুচিফাৰে নিজকে লাহে লাহে ঈশ্বৰতকৈ মহান বুলি ভাবিবলৈ ধৰিলে। আৰু এদিন ঈশ্বৰৰ এটা সিদ্ধান্তই যেন লুচিফাৰৰ মনত জ্বলি থকা জুইকুৰাত ঘিউ ঢালি দিলে। এদিন ঈশ্বৰে সকলো দেৱতাক গোটাই লৈ এটা সিদ্ধান্ত ল'লে এখন নতুন সৃষ্টি ৰচনা কৰা, য'ত থাকিব এখন ব্ৰহ্মাণ্ড, থাকিব গ্ৰহ নক্ষত্ৰ আৰু পৃথিৱী, য'ত থাকিব বিভিন্ন জীৱ জন্তু আৰু মানুহ। এই কথাখিনি শুনি দেৱতাসকলৰ মাজত আনন্দৰ সীমা নাইকিয়া হ'ল। কিন্তু ইয়াৰ পাছতে ঈশ্বৰে আচল কথাখিনি ক'বলৈ ল'লে। মানুহক পুণ্যৰ পথ দেখাবলৈ, ঈশ্বৰৰ বিষয়ে জ্ঞান দিবলৈ এজন ধৰ্ম প্ৰৱৰ্তকৰ প্ৰয়োজন হ'ব, আৰু তাৰ বাবে ঈশ্বৰৰ নিজৰ এটা অংশ মানুহৰ ৰূপত জন্ম ল'ব, আৰু ক'লে যে সকলো দেৱতাৰে তেখেতৰ প্ৰতি সমানে আস্থা থাকিব লাগিব, যিমান আস্থা বৰ্তমান ঈশ্বৰৰ প্ৰতি আছে। ঈশ্বৰৰ এই সিদ্ধান্তত সকলো দেৱতা মান্তি হ'ল, কিন্তু লুচিফাৰ শান্ত হৈ আছিল। লুচিফাৰৰ মনত বহুতো প্ৰশ্ন আহি আছিল যে ভগৱানে কিয় এনেকুৱা কৰিব খুজিছে? ঈশ্বৰ যি সৰ্বশক্তিমান হয়, তেওঁ কি প্ৰয়োজন আছে এজন নশ্বৰ ৰূপত জন্ম লোৱাৰ? আৰু দেৱতাই কিয় এজন নশ্বৰক উপাসনা কৰিব? আৰু ঈশ্বৰে এয়াও কৈছিল যে আগলৈ গৈ সেই মানুহে তেখেতক হত্যাও কৰিব, আৰু মানুহে নিজক নিজে ধ্বস্ত কৰি ল'ব। এই সকলোবোৰ জনাৰ পাছতো ঈশ্বৰে নিজকে নিজে বলিদান দিব মানুহৰ ভালৰ বাবে। কিন্তু কিয়? লুচিফাৰৰ কাৰণে এয়া এক ভয়ংকৰ কল্পনা আছিল। লুচিফাৰে ভাবিলে সি সদায় ভগৱানৰ কাষতে আছিল। স্বৰ্গৰ আটাইতকৈ নিপুণ দেৱতা হোৱাৰ পাছতো ঈশ্বৰে তাক কিয় এই সুযোগ নিদিলে? লুচিফাৰ ঈশ্বৰৰ এই সিদ্ধান্তত মান্তি নহ'ল, আৰু হাজাৰ হাজাৰ দেৱতাৰ ফালে সম্বোধন কৰি ক'লে, আমি পোহৰৰ সন্তান, ঈশ্বৰৰ প্ৰথম সৃষ্টি। আমাৰ তুলনা এজন নশ্বৰৰ লগত কেনেকৈ হ'ব পাৰে? ঈশ্বৰে দেৱতাক এজন নশ্বৰ মানুহৰ আগত মূৰ দোৱাবলৈ কৈছে। এয়া ভক্তি নহয়, এয়া অপমান হয়। ঈশ্বৰৰ এই সিদ্ধান্তক মই কোনো পধ্যেই মান্তি নহওঁ। এই কথা শুনাৰ পাছত গোটেই সভাসদত হাহাকাৰ আৰম্ভ হৈ গ'ল। প্ৰথমবাৰৰ কাৰণে কোনোবাই ঈশ্বৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন কৰিছে, আৰু লুচিফাৰৰ কথাত ইমানেই জোৰ আছিল যে বহুত দেৱতাই লুচিফাৰৰ কথা মান্তি হ'বলৈ ধৰিলে। আৰু চাওঁতে চাওঁতে দেৱতা দুটা ভাগত ভাগ হৈ গ'ল, আৰু এনেদৰে আৰম্ভ হ'ল ব্ৰহ্মাণ্ডৰ প্ৰথম বিদ্ৰোহ। লুচিফাৰে দেৱতাৰ আগত এটা প্ৰস্তাৱ দিলে, স্বৰ্গক নতুন ৰূপ দিয়াৰ প্ৰস্তাৱ, য'ত সঁচা অৰ্থত স্বাধীনতা থাকিব, কোনেও কাৰো আগত মূৰ দোৱাৰ প্ৰয়োজন নহ'ব, য'ত সকলো সমান হ'ব। আৰু এই প্ৰস্তাৱত স্বৰ্গৰ বহুতো দেৱতাই লুচিফাৰক সমৰ্থন কৰিলে, আৰু লাহে লাহে আৰম্ভ হ'ল ব্ৰহ্মাণ্ডৰ প্ৰথমখন সত্তাক লৈ আৰম্ভ হোৱা যুদ্ধ। কিন্তু লুচিফাৰে এই কথা পাহৰি গ'ল যে সি ঈশ্বৰৰ মাত্ৰ এটা সৃষ্টিহে। ঈশ্বৰে বিচাৰিলে তাক এতিয়াই শেষ কৰি পেলাব পাৰে, আৰু সেয়াই হ'ল। এই যুদ্ধত লুচিফাৰ পৰাস্ত হ'ল, আৰু ঈশ্বৰে লুচিফাৰক স্বৰ্গৰ পৰা বহিষ্কাৰ কৰি দিলে। আৰু লুচিফাৰ স্বৰ্গৰ পৰা খহি পৰিল, আৰু পৰিলেই এখন আন্ধাৰ ঠাই, আৰু অনন্তকালৰ কাৰণে তাত বন্দী হৈ গ'ল। এসময়ৰ পোহৰৰ প্ৰতীক এতিয়া আন্ধাৰত ফুট গ'ল। লুচিফাৰৰ লগতে আন দেৱতাসকল যিয়ে বিদ্ৰোহ কৰিছিল, তেওঁলোকো স্বৰ্গৰ পৰা চিৰদিনৰ কাৰণে বঞ্চিত হ'ল, আৰু এনেকুৱা এখন ঠাইত বন্দী হ'ল য'ত কোনো দিশে শান্তি নাই, চৌদিশে কেৱল আন্ধাৰ, দুখ, বিশৃংখল। লুচিফাৰৰ মনত ঈশ্বৰৰ কাৰণে যি খং আছিল, সেয়া সময়ৰ লগে লগে হিংসাৰ ৰূপ ল'লে, আৰু লুচিফাৰে ঈশ্বৰৰ ওপৰত প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত ল'লে। আৰু লুচিফাৰৰ চকু পৰিল ঈশ্বৰৰ নতুন সৃষ্টিত, মনুষ্যৰ ওপৰত। যি নশ্বৰ মানুহৰ কাৰণে ঈশ্বৰে তাক এই শাস্তি প্ৰদান কৰিলে, সেই সৃষ্টিক সি বৰবাদ কৰি দিব।
সি নিজে যেতিয়া ঈশ্বৰৰ সান্নিধ্যৰ পৰা বঞ্চিত হ'ল, সেয়ে মনুষ্যকো এই সুখ পাবলৈ নিদিয়ে। আৰু সেই মুহূৰ্তৰ পৰাই সংসাৰত বেয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হ'ল। লুচিফাৰে মানুহৰ মনত অহংকাৰ, লোভ, মোহ, কাম, ক্ৰোধ, এলাহ, হিংসা আদিৰ ভাৱ ভৰাই দিলে, যাৰ ফলত মানুহৰ মনবোৰ দূষিত হ'বলৈ ধৰিলে। ভাল আৰু বেয়াৰ যিখন যুদ্ধ স্বৰ্গত আৰম্ভ হৈছিল, সেই যুদ্ধ এতিয়া আহি পৃথিৱীত আৰম্ভ হ'ল। আৰু মানুহৰ আত্মাই লাহে লাহে ঈশ্বৰৰ সান্নিধ্য পোৱাৰ পৰা বঞ্চিত হ'বলৈ ধৰিলে। আৰু সেই পাপী আত্মাবোৰক লুচিফাৰে স্থান দিলে নিজৰ ওচৰত। আৰু সেই অন্ধকাৰ ঠাইখনকে আমি পিছলৈ নৰক বুলি জানো। আৰু লুচিফাৰ হৈ পৰিল নৰকৰ ৰজা, অৰ্থাৎ কিং অফ দি হেল। চ' এয়া আছিল লুচিফাৰৰ অৰিজিন ষ্টৰী। লুচিফাৰ এটা ঐতিহাসিক কেৰেক্টাৰ হয় যদিও পপ কালচাৰত লুচিফাৰ এটা ফেমাছ কেৰেক্টাৰ হয়। বহুতো মুভি শ্ব'ত লুচিফাৰৰ পৰ্ট্ৰেল দেখিবলৈ পোৱা যায়, যেনে DC লুচিফাৰ, চেণ্ডমেন, কনষ্টেণ্টিন, ডেভিল এডভকেট, ছুপাৰনেচাৰেল, এঞ্জেল হাৰ্ট ইত্যাদি। লুচিফাৰ ইজ ওৱান অফ মাই ফেভৰেট কেৰেক্টাৰ। লুচিফাৰৰ পৰা ইনস্পায়াৰ্ড হৈ পপ কালচাৰত বহুতো এণ্টি হিৰ' ষ্টৰী নিৰ্মাণ কৰা হৈছে। বহুতো হৰৰ মুভিত লুচিফাৰৰ কেৰেক্টাৰ থকা আমি দেখিবলৈ পাওঁ। চ' আজিৰ কাৰণে ইমানে। লুচিফাৰ ভাল আছিল নে বেয়া আছিল? লুচিফাৰৰ পিতৃ এজন একচ্ছত্ৰী শাসকৰ বিৰুদ্ধে আছিল নে? স্বৰ্গখন আচলতে কৰাপ্ত আছিল নে? ঈশ্বৰ সকলোবোৰ জানি বুজি কিয় হ'বলৈ দিলে? এইকেইটা প্ৰশ্ন মই আপোনালোকলৈ এৰিলো, আৰু আজিৰ এপিছডটো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো আৰু মই কৰা ইলিষ্ট্ৰেশ্যনখন কেনেকুৱা হৈছে জনাব। যিকোনো ডিছকাশ্যনৰ বাবে কমেণ্ট ছেকশ্যন আপোনালোকৰ বাবে খোলা আছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ তলত দেখা ডেভিলৰ ৰঙা শিঙৰ দৰে ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক, নহ'লে নৰকত শাস্তি ভুগিব লাগিব। And remember one thing, be kind, be creative, be nerdy. Bye bye.